ছাত্ৰ ছাত্ৰীসকল, আজি আমি অনুশীলনী 2C-ৰ কুৱেশ্যন নম্বৰ 1 সলভ কৰিম। আমি 2B-ৰ গোটেইখিনি আমি কুৱেশ্যন সলভ কৰিছোঁ, তোমালোকে চিৰিজটো চাব পাৰা। তো ফাৰ্ষ্ট কুৱেশ্যনত দিয়া আছে আমাক পূৰণ কৰা। তো ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল 5/8ক 6/25ৰে পূৰণ কৰিব লাগে। এতিয়া আমি পূৰণ কেনেকৈ কৰিম, তো কৰিলে তোমালোকে জানিবা। তো কৰোঁ আমি। তো এতিয়া আমাক পূৰণ কৰিব দিছে, যিহেতু পূৰণ কৰিম সলিউশ্যন। তো এতিয়া আমি 8 আৰু 25ক পূৰণ কৰিলে হৈ যাব 200, আৰু 5 আৰু 6ক পূৰণ কৰিলে হৈ যাব 5 6 গুণ 30। তো এতিয়া কাটা কাটি যাব, এইফালে 0 আৰু 0 কেঞ্চেল যাব, আৰু তো নাযায়। তো হৈ যাব আমাৰ 3/20। এইটোৱে এনচাৰ। তো এইটোতো গম পালে, এইটো 3/20 হ'ল। তো টান নহয়, বিশেষ ইজিয়ে হয়। তো এতিয়া আমি নেক্সট কুৱেশ্যনটো কৰিম। নেক্সট কুৱেশ্যনত দিয়া আছে কুৱেশ্যন নম্বৰ 2 -1/3 ইনটু -12/7। তো এইটোক আমি যদি সলিউশ্যন কৰোঁ, তেতিয়াহ'লে আমি এই হৰ দুটা আগতে ফাৰ্ষ্টতে পূৰণ কৰি ল'ম। 7 3 গুণ 21, আৰু এইফালে 12 গুণ 12 মাইনাছ আছে, গতিকে মাইনাছ দিলোঁ। এইটো আমি কাটা কাটি যাব, 4 3 গুণ 12 হ'ল, এতিয়া 7 3 গুণ 21। তো এনচাৰ হৈ যাব 4/7, মাইনাছ আছে, গতিকে -4 হ'ব। এইটোৱে আমাৰ এনচাৰ। একো টান নহয়, একদম ইজি কুৱেশ্যন, তোমালোকে পাৰিবা। তো এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটো সলভ কৰিম। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে -15/16 ইনটু 28/35 সলিউশ্যন। তো এতিয়া আমি এই হৰ দুটা পূৰণ কৰিম। এই হৰ দুটা পূৰণ কৰিলে 16 আৰু 35 পূৰণ কৰিলে হৈ যাব আমাৰ 560, আৰু 15 আৰু 28 পূৰণ কৰিলে হৈ যাব 420। তো এইটোক আমাৰ 2 দি হৰণ যায়। তো আমাৰ ইয়াত 15 যিহেতু মাইনাছ আছে, তো মাইনাছ দিলোঁ। এতিয়া আমাৰ এইটো 2 দি হৰণ যায়, 0 0 কেঞ্চেল গ'ল। এতিয়া 2 2 গুণ 4, 2 1 গুণ 2, এইটো হ'ব 2 2 গুণ 4, এইফালে থাকিল 1 8 28। তো এইটোক আৰু কাটা কাটি যায়। তো 3 7 গুণ 21, আৰু 4 7 গুণ 28। তো এতিয়া হৈ যাব আমাৰ 3/4। এইটো মাইনাছত আছে, ওপৰতটো যিহেতু মাইনাছত আছে, গতিকে আমাৰ এইটো 3 টো মাইনাছ হৈ যাব, আৰু এইটো আমাৰ এনচাৰ। একো টান নহয়, একদম ইজি। এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটো আগবাঢ়িছোঁ। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে 14/9 ইনটু -12/21। এতিয়া সলিউশ্যন কৰিলে হৈ যাব, আমি হৰ দুটা পূৰণ কৰিম। হৰ দুটা পূৰণ কৰিলে 9 আৰু 21 পূৰণ কৰিলে হৈ যাব 189। 189 তলত লিখিলোঁ, আৰু আমি 14 আৰু -12 পূৰণ কৰিম। 14 আৰু -12 পূৰণ কৰিলে হৈ যাব 168, মাইনাছত হ'ব। তো এইটোক আমি এতিয়া কাটা কাটি যায়নে চাম। তো এইটোক আমাৰ কাটা কাটি কৰিলে হৈ যাব, এইফালে 3ৰে কাটা কাটি যাব, ওপৰত হৈ যাব 56, আৰু তলত 3ৰে যদি কাটা কাটি কৰোঁ আমি হৈ যাব 63। তো এইটোক আমি আৰু কাটা কাটি যাব, এইটো 7 8 গুণ 56 হৈ গ'ল, আৰু 7 9 গুণ 63। তো এইটোৰ আমাৰ এনচাৰ হৈ যাব -8/9। মাইনাছ কিয় আহিল? মাইনাছ কাৰণ আমাৰ ওপৰত এইটো মাইনাছ চিন আছিলে। এতিয়া আমি 5 নম্বৰ কুৱেশ্যনটো আগবাঢ়িছোঁ। 5 নম্বৰ কুৱেশ্যনত আমাৰ দিয়া আছে, এতিয়া আমাক দিছে 8 ইনটু -13/24। তো এতিয়া আমি এইটোত 8 কিয় দিছে? 8 এতিয়া তলত একো নাই, মানে কি আছে? 1 আছে। তো 1ৰ লগত যদি আমি 24 পূৰণ কৰোঁ, কি হ'ব? 1 হ'ব। তো এতিয়া সলিউশ্যন, তলত হৈ যাব 24। এতিয়া 13 আৰু আমি 8ক পূৰণ কৰিম। 13 8 গুণ 104, মাইনাছ আছে, গতিকে মাইনাছ। এতিয়া এইটো কাটা কাটি যায়নে চাম। কাটা কাটি যাব নিশ্চয়। এইটো হৈ গ'ল তোমাৰ 2ৰে যাব, 5 2 গুণ 10, 2 2 গুণ 4, আৰু 24ক যাব তোমাৰ 12 2 গুণ 24। তো এইটোক আৰু কাটা কাটি যাব, তো ওপৰত হৈ যাব 26। 26ৰ লগত 2 পূৰণ কৰিলে আমাৰ ওলাব 52, আৰু 2ৰে আমি এইটোক যাব 6 2 গুণ 12। তো এতিয়া আমাৰ হৈ যাব, তো এইটোক আমি আৰু কাটা কাটি যায়, 13 2 গুণ হৈ যাব 26, আৰু 3 2 গুণ হৈ যাব 6। তো এতিয়া আমাৰ এই 13 আৰু 2 কাটা কাটি নাযায়, তো আমাৰ ফাইনেল এনচাৰ কি হ'ব? 13/6।
2, 13/2, এটা মাইনাস চিন আছে গতিকে ওপৰত, তো আমি মাইনাস চিন দিম। এতিয়া আমি লাষ্ট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। 6 নম্বৰত আছে 18/22 ইনটু 11। তো সলিউশন, এতিয়া আমি 22 আৰু 1 পূৰণ কৰিলে হৈ যাব 22। তো এতিয়া 18 আৰু 11 পূৰণ কৰিম। 18 আৰু 11 পূৰণ কৰিলে হৈ যাব 198। 198ক কাটা কাটি যাব চাগে 2ৰে। তো এতিয়া আমাৰ এইটো 2ৰে যায়। তো 2ৰে যাই কেনেকৈ গম পালোঁ আমি? কাৰণ আমি এটা ভিডিঅ' স্পেচিয়েল ভিডিঅ' আছে, তোমালোকে চাব পাৰা, বিভাজ্যৰ ডিভিজিবল। তো ডিভিজিবল কি, কোনটো কিহেৰে ডিভিজিবল হয়, তো সেইটো তোমালোকে ভিডিঅ'ত চাব পাৰা। তো ডিছক্ৰিপশ্যনত লিংক আছে, নহ'লে তোমালোকে চেনেলৰ লিংকত যাই, চেনেলৰ প্ৰফাইলত যাই কিনে চাব পাৰা। তো এইটো কিহেৰে যাব? 11 দুগুণ 22। তো 11 দুগুণ 22 আৰু 99 দুগুণ 198। এইটোক আৰু কাটা কাটি যায়, 11 এগুণ 11 আৰু 11 নগুণ 99। তো এতিয়া হৈ যাব আমাৰ এনচাৰ, এইটো নহয়, কি হৈ যাব, তলত যিহেতু 1 আছে, তো এতিয়া আমাৰ এনচাৰটো 9 হৈ যাব, ছিংগেল 9। কাৰণ 1টো আমি নিলিখোঁ, থাকিলেও আমি নিলিখোঁৱে 1টো। তো প্লাছ মাইনাছ নাই যিহেতু, এইটো হৈ যাব এনচাৰ ছিংগেল 9। তো এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। 2 নম্বৰ কুৱেশ্যনত দিয়া আছে সৰল কৰা। 1 নম্বৰ কুৱেশ্যনত দিয়া আছে -11/13 ইনটু 26/33। আমি 1 নম্বৰ কুৱেশ্যনত কৰিছিলোঁ এই হৰ দুটা আমি পূৰণ কৰি পেলাই আৰু লব দুটা আমি পূৰণ কৰি পেলাই যিটো সংখ্যা ওলাইছিলোঁ, সেই দুটা সংখ্যা কাটা কাটি কৰি কিনে তাৰপিছত আমি এনচাৰটো পাইছিলোঁ। তো এতিয়া আমি যদি অলপমান শ্বৰ্টকাট কৰাও যায়, আমাৰ এইটো কেনেকৈ শ্বৰ্টকাট কৰা যায়, যদি আমি এই 11 আৰু 33 এই দুটা কি হৈ আছে, হৰণ হৈ আছে, মানে এইটো আমি মাজত পূৰণ চিন আছে, ভগ্নাংশ আছে, মানে এইটো কি আমি কাটা কাটি কৰিব পাৰোঁ, হৰণ হৈ আছে যিহেতু। অপজিটটো মানে এইটো আৰু এইটো অপজিটত থাকিলে আমি কাটা কাটি কৰিব পাৰোঁ, বা এনেকৈ তলত থাকিলেও কাটা কাটি কৰিব পাৰোঁ। তো আমি যদি 11 আৰু 33 কাটা কাটি যাই আছে, তো কিমান হ'ব? 11 11 এগুণ 11 হ'ল, আৰু এইফালে 11 3 গুণ 33। তো এনেকৈ যদি আমি এইটো আৰু এইটোও কাটা কাটি কৰোঁ, তেতিয়াহ'লে আমি এনচাৰটো, মানে আমি এনচাৰটো সোনকালে ওলাব পাৰিম, 1 ছেকেণ্ডতে এনচাৰ হৈ যাব। তো আমি কুৱেশ্যনটো কৰিলে তোমালোকে বুজি পাবা। তো এতিয়া আমি কুৱেশ্যন নম্বৰ 1টো বহীত লিখি ল'লোঁ। এতিয়া সলিউশ্যন কৰিলে -11/13 ইনটু 26/33। তো -11ক আমি কাটা কাটি কৰিম, 11 এগুণ 11, 11 3 গুণ 33, 13 1 গুণ 13, 13 2 গুণ 26। এইখিনি বুজি পাইছা কাটা কাটিটো? কাটা কাটি যদি বুজি পোৱা নাই, তোমালোকে ভিডিঅ'টো অলপমান বেক কৰি পেলাই চাবা। এতিয়া আমাৰ এনচাৰটো কিমান হ'ব? এইফালে -1 আছে, এইটো -11 আছিল, মানে মাইনাছ, ইয়াত 1টো থাকিলে মানে মাইনাছতে গুচি যাব। তো -1 আৰু -2 পূৰণ কৰিলে হৈ যাব -2। আৰু এইফালে তলত কিমান আছে? 1 আছে, আৰু এইফালে কিমান আছে? 3। তো 3 আৰু 1 পূৰণ কৰিলে হৈ যাব আমাৰ 3। তো কুৱেশ্যনটো আমাৰ উত্তৰটো এইখিনি হৈ যাব, -2/3। তো আমি যদি দুটা হৰ যদি পূৰণ কৰি দিওঁ, তেতিয়াহ'লে সংখ্যাটো আমাৰ ডাঙৰ হৈ যায়। তো আমি যদি এনেকৈ কাটা কাটি কৰি কিনে উলিয়াওঁ, তেতিয়া আমাৰ ইজি হয় আৰু সোনকালে উলিয়াব পাৰিম। এইটো মেথড কৰিলে তোমালোকে চাগে ইজি পাবা। তো নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ আমি। তো এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। 2 নম্বৰ কুৱেশ্যনে দি আছে 5/9 ইনটু -72/35। তো কুৱেশ্যনটো আমি তুলি লৈছোঁ, 5/9 ইনটু -72/35। এইটো সেই একে কাটা কাটি যাব, 5 1 গুণ 5, 7 5 গুণ 35। ইফালে কাটিলে 9 1 গুণ 9, 9 1 গুণ 9 হ'ল, আৰু ইফালে হৈ যাব তোমাৰ 8 9 গুণ 72। তো এতিয়া আমাৰ এনচাৰটো কিমান হ'ব? ইফালে যিহেতু 72ত আমাৰ মাইনাছ আছে, তো 8টো আমাৰ মাইনাছ হৈ যাব, আৰু ইফালে 1 আছে প্লাছত। তো পূৰণ কৰিলে কি হৈ যাব? -8, আৰু তলত হৈ যাব 1 আৰু 7 পূৰণ কৰিলে 7। তো এতিয়া আমি কুৱেশ্যন নম্বৰ 3লৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 3 দি আছে 22 ইনটু -19/55। এইটো 22 দিছে, ছিংগেল 22, মানে তলত কি আছে? 1 আছে। তো 1 থাকিলে আমি কি কৰিম? সলিউশ্যন 22 ইনটু -19/55। ইয়াতে 22, মানে ইয়াত যদি আমি এটা 1 ধৰি লওঁ, তো 1টো থাকিবই, 22ৰ তলত এটা 1 আছে। তো 1ৰ লগত 55 পূৰণ হৈ আছে। যদি আমি কাটা কাটি যাবনে নাই? কাটা কাটি যাব। এইফালে
11 দুগুণ 22 আৰু 5 11 গুণ 55 আৰু তো কাটাকাটি নাযায়, গতিকে আমি এতিয়া পূৰণ কৰিম। 9 দুগুণ 18 8 হাতে 1, 2 1 গুণ 2 3, মাইনাছ চিন আছে মাইনাছ দিলো, 5ৰ লগত 1 পূৰণ কৰিলে হৈ যাব 5। তো এইটো আৰু কাটাকাটি নাযায়, তো হৈ যাব এইটোৱে এনসাৰ। তো এতিয়া আমি কুৱেশ্যন নম্বৰ 4 লৈ আগবাঢ়িছো। কুৱেশ্যন নম্বৰ 4 ত দিয়া আছে -14/13 ইনটু 26/33। সলিউশন -14/13 ইনটু 26/33। এতিয়া কি কৰিম, কাটাকাটি কৰিম। ইফালে 13 1 গুণ 13, 13 দুগুণ 26। এই দুটাটো কাটাকাটি নাযায়, এই দুটা আমি কি কৰিম, 14 দুগুণ 28। তো 28 হ'ল, মাইনাছ চিন আছে মাইনাছ দিলো, ইফালে 33 33 হৈ যাব। তো এইটো আৰু কাটাকাটি নাযায়, তো এনসাৰ এইটোৱে। তো এতিয়া কুৱেশ্যন নম্বৰ 5 ৰ আগবাঢ়িছে। কুৱেশ্যন নম্বৰ 5 ত দিয়া আছে -3/10 ইনটু 11/15। সলিউশন -3/10 ইনটু 11/15। এতিয়া 3 আৰু 15 কাটাকাটি যাব, 3 1 গুণ 3, 5 3 গুণ 15 আৰু তো নাযায়। এতিয়া কি হ'ব, ইফালে থাকিল 11 আৰু 5 আৰু 10ক পূৰণ কৰিলে হৈ যাব 50। এই দুটা কাটাকাটি নাযায়, তো এইটোৱে হ'ব এনসাৰ। আৰু ইফালে মাইনাছ চিন আছে, গতিকে 11ত মাইনাছ হ'ব, এইটোৱে হ'ব এনসাৰ। তো এতিয়া আমি 6 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছো। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে -11/9 ইনটু -72/-88। সলিউশন -11/9 ইনটু -72/-88। তো আগতে আমি কি পাইছো, যদি ওপৰত আগৰ কুৱেশ্যনত আমি কৰিছো ওপৰতো মাইনাছ আছে তলতো মাইনাছ আছে, মানে মাইনাছ মাইনাছ কি হৈ যাব, কেনসেল। মাইনাছ মাইনাছ কাটি দিলো। এতিয়া কি হ'ব, 11 1 গুণ 11, 11 8 গুণ 88। এই দুটাও কাটাকাটি যায়, 9 1 গুণ 9, 8 9 গুণ 72। ওপৰত কি হ'ব, 8 1 গুণ 8। এইটো যিহেতু মাইনাছ আছে, ইয়াত মাইনাছটো কেনসেল কৰিছো আমি, তো ইফালে 8টো হৈ যাব আমাৰ মাইনাছ, আৰু ইফালে আছে 8 আৰু ইফালে 1 আছে, তো পূৰণ কৰিলে হৈ যাব 8। তো এতিয়া আমি এই দুটাকো কাটাকাটি যাব, এই দুটা কাটাকাটি কৰিলে হৈ যাব -1। তো এনসাৰটো হৈ যাব আমাৰ -1। তো আমি অনুশীলনী 2C-ৰ 1 নম্বৰ আৰু 2 নম্বৰ দুইটা গণিতে আমি সম্পূৰ্ণ কৰিলো। তো তোমালোকে যদি বুজি পাইছা, ইমান বিশেষ টান নহয় গণিতকেইটা, একদম ইজি, আৰু আমি সহজভাৱে বুজাবলৈ তোমালোকক প্ৰয়াস কৰিছো। তো তোমালোকে যদি এই দুটা গণিত ভালদৰে বুজি পালা বা কৰিব পাৰি আছা ঘৰত, তেতিয়াহ'লে তোমালোকে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা, যদি কোনোবা বন্ধু আছে বান্ধৱী আছে শ্বেয়াৰ কৰি দিবা।